মাকে গাখীৰ খুৱাই আছে ফৌজিক। আৰু এইটো দেখিছেনে আমাৰ ডাঙৰ ফৌজিটো, সি যোৱাবাৰ চামৰি পোৱালি, সি ইমান ডাঙৰ হ'ল এতিয়াও সি মাকৰ গাখীৰ খায়। চিন্তা কৰক, মানে পাগলা হৈ যাব। এতিয়া ই আহিছে, ই খাবলৈ চান্স নহয়, এতিয়া মাক আঁতৰিছে। ই মানে এইকেইদিন মই মানে ইয়াক ন'টিচ কৰি আছোঁ, সি মানে মাকৰ যেন গাখীৰ খায়। মই আগতেও দেখিছোঁ তেনেকৈ আমাৰ লগত, মানে আগতো এনেকুৱা ডাঙৰ মেকুৰী ডাঙৰ হৈছেতো, এনেকুৱা মাইকী মেকুৰী পালে মানুহে মানে গাখীৰ খায়। সেইকাৰণে কিজানি মেকুৰী গাখীৰ ফেভৰেট নেকি। ই ইমান ডাঙৰ হ'ল, ই বুঢ়া হ'ল, চাওক তাক খাৰা এতিয়া খাই আছে চব চব। এইটো আমাৰ এইটো অত্যাচাৰী পোৱালিটো, সি মানে এই ফৌজি পোৱালিকেইটাক মানে খাবলৈ নিদিয়ে, সিহে এতিয়া গাখীৰ খোৱাত মানে উস্তাদ হৈছে। এইটো এই গুণ্ডাটো এইটো, ই বহুত ডাঙৰ ক্ৰাইম কৰিছে, ইয়াৰ শাস্তি হ'ব লাগে। ইয়াৰ এই ই আৰু এইকে চামো, ই ককাইক, এইজনী ভনীয়েক। কিন্তু এই বুঢ়াটোৱে এতিয়া মাকৰ গৈ পেলাই গাখীৰ খাই দিওঁ। এই তই লাজ নাপাৱ, মাৰৰ গাখীৰ খাইছ যেন লাজ নাপাৱ তই? হা তই লাজ নাপাৱ নেকি? লাজ পাৱ নে নাপাৱ তই? হা ইয়াৰ লেভেল দেখাব আহিছে। তই লাজ নাপাৱ মাৰৰ গাখীৰ খাৱ যেন? ইমানে চান্স পালেই খাম তেনেকুৱা নাই, সি আকৌ বিচাৰি গৈছে, মানে চান্স পালেই খাবহি এনেকুৱা টাইপৰ।